So hello students, আজি আমি স্টার্ট কৰিব গৈছো লেসন হৈ গল তোমাৰ 5 ইনইকুয়ালিটিজ আৰু ইনইকুয়ালিটিজৰ আমি 5.2 কমপ্লিট কৰি পেলাইছো এতিয়া আমি কৰিব গৈছো 5.2 ৰ কোৱেশ্চন নম্বৰ 6 ঠিক আছে তোমালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সোনকালে সাবস্ক্ৰাইব কৰিলে আৰু বেল আইকনটো প্ৰেছ কৰিবা যাতে নিউ ভিডিও নটিফিকেশন তোমালোকে সোনকালে পোৱা সো আমি স্টার্ট কৰো কোৱেশ্চন নম্বৰ 6 ঠিক আছে সো আমাৰ ফার্স্ট কোৱেশ্চন দিয়া আছে কোৱেশ্চন নম্বৰ 6 or if xy is positive so that x power 4 plus y power 4 is greater than x cube y plus xy cube. So it is first proof কৰিব গৈছে ঠিক আছে so number 1 চোৱা আমাক দিছে x power 4 plus y power 4 এতিয়া যদি আমি এটো ইয়াৰ পৰা সাবট্ৰাক্ট কৰো x cube y plus xy cube ঠিক আছে তো এটো আমি কেনেকৈ এৰেঞ্জ কৰি পেলাই লিখিব পাৰো চোৱা x power 4 minus x cube y এটো আমি এৰেঞ্জ কৰিলো plus y power 4 plus x y cube ঠিক আছে তো এটা আমি এৰেঞ্জ কৰিলো সৰি এটো মাইনাস হলে এটো মাইনাস হৈ যাব তো আমি মাইনাস দিলো প্ৰথমে এৰেঞ্জ কৰি পেলাই লিখিলো x power 4 plus y power 4 minus x cube y minus xy cube ঠিক আছে x power 4 minus x cube y plus y power 4 minus xy cube so ইয়াৰ পৰা আমি x cube কমন ললে ইয়াত থাকি যাব x minus y plus এটা y cube কমন ললে আমাৰ থাকিব y minus sorry y cube যদি আমি কমন লওঁ তেতিয়া থাকি যাব y minus x এটো সিধাকে আমি যদি কৰি লওঁ এটা যাব x cube x minus y এটা মাইনাস কমন আহিব মাইনাস কমন আহিলে এটো হৈ গল y cube x minus y সো ইয়াৰ পৰা আমাৰ আহিলে x minus y into x cube minus y cube ঠিক আছে এটা ইয়াত চোৱা এটো x minus y ইয়াক আমি এনেকৈ লিখিব পাৰো x minus y into x square plus xy plus y square so it is x minus y multiply hole x minus y whole square it equal x square plus xy plus y square এটা সা এটা আমাক কৈছে যে x আৰু y দুটা পজিটিভ তো এটুক যদি সাবট্ৰাক্ট কৰো তো যেটো आंसर আহে এটো স্কয়াৰ হলে তো পজিটিভে থাকিব ঠিক আছে তো এটো গুটেকেৰে কি হ'ব গ্ৰেটাৰ দেন 0 হৈ যায় ঠিক আছে এই গুটেকেৰে কি হৈ যায় গ্ৰেটাৰ দেন 0 এটা ইয়াক আমি ৰিপ্লেস কৰি পেলাই ইয়াক এনেকৈ লিখিব পাৰো so আমি লিখি পাৰো x power 4 plus y power 4 minus x cube y plus x y cube whole is greater than 0 this implies x power 4 plus y power 4 is greater than x cube y plus x y cube এটো আমাৰ হৈ গল কোৱেশ্চন নম্বৰ 1 এটা আমি কৰিব গৈছো কোৱেশ্চন নম্বৰ 2 तो क्वेश्चन नंबर 2 আমাক কি দিয়া আছে x power 6 plus y power 6 ইয়াক আমি সাবট্ৰাক্ট কৰি দিও minus x5y plus xy5 ঠিক আছে ইয়াতে আমি এটা বস্তু লিখি দিব লাগে since x greater than 0 and y greater than 0 ঠিক আছে তো ইয়াক আমি এৰেঞ্জ কৰো x6 minus x5y plus y6 এটো মাইনাস হৈ যাব মাইনাস xy5 ঠিক আছে এতিয়া ইয়াৰ পৰা আমি x5 কমন ললে এ থাকি যাব x y প্লাস ইয়াতে y5 কমন ললে থাকিব y x এটো উল্টা হৈ গল সেটা মাইনাস কমন ললম সো x5 x y এটো মাইনাস কমন ললে y5 তো হ'ব x y সো ইয়াতে আহিলে তোমাৰ x y কমন এটা হৈ যাব x5 y5 ঠিক আছে ইয়াতে x y এটা আমি লিখিব পাৰো x y into x power 4 ঠিক আছে সেটা আমি লিখিব পাৰো x power 4 plus x cube y plus x square y square plus xy cube
প্লাছ y পাৱাৰ 4 সো ইয়াক আমি এনেকৈ এৰেঞ্জ কৰিব পাৰোঁ ইয়াৰ পৰা আমাৰ কি আহি যায় সো x মাইনাছ y হোল স্কুৱেৰ আৰু হৈ গ'ল x পাৱাৰ 4 প্লাছ x কিউব y প্লাছ x স্কুৱেৰ y স্কুৱেৰ প্লাছ x y কিউব প্লাছ y পাৱাৰ 4 এতিয়া চোৱা x y পজিটিভ therefore x minus y যেটো হোল স্কুৱেৰ হ'ব নেগেটিভ আহিলেও পজিটিভ হৈ যাব এটো সো এই নাম্বাৰটো যদি নেগেটিভ আহে তো পজিটিভ হয় কাৰণ এটা স্কুৱেৰ হৈছে তো আমি ইয়াক ক'ব পাৰোঁ দিস ইজ গ্ৰেটাৰ দেন 0 সো এই পাৰ্টটো কি আহি গ'ল গ্ৰেটাৰ দেন 0 এইটো পাৰ্টটো যদি গ্ৰেটাৰ দেন 0 আছে তো ইয়াক আমি ইয়াক দ্বাৰা ৰিপ্লেস কৰিব পাৰোঁ সো আমাৰ হৈ যায় x6 প্লাছ y6 মাইনাছ x পাৱাৰ 5 y প্লাছ x y পাৱাৰ 5 ঠিক আছে গ্ৰেটাৰ দেন কি হৈ যাব 0 তো ইয়াক ট্ৰান্সপোজ কৰি দিয়া সো আমাৰ হৈ যায় x6 প্লাছ y6 is greater than x power 5y plus x y power 5 so এটা আমাৰ হৈ যায় কোৱেশ্চন নম্বৰ 2 এটা আমি কৰিব গৈছো কোৱেশ্চন নম্বৰ 3 so কোৱেশ্চন নম্বৰ আমি 3 কৰিব গৈছো so ইয়াত আমাক দিয়া আছে a power x plus y plus b power x plus y greater than ax by plus ay bx এটো আমাক প্ৰুফ কৰিব লাগে so আমি ইয়াতে লৈ ললো a power x plus y plus b power x plus y minus a power x b power y plus a power y b power x so ইয়াক আমি এনেকৈ লিখিব পাৰোঁ a power x into a power y plus b power x into b power y minus a power x into b power y minus a power y into b power x ঠিক আছে তো এৰেঞ্জ কৰি দিওঁ এই দুটা একেলগে লৈ আনো a power x a power y minus a power x b power y plus b power x b power y minus a power y b power x so ইয়াতে a power x কমন আহি যাব এটা থাকিব a power y minus b power y plus ইয়াতে b power x কমন আহিব তো হৈছে b power y minus a power y so এটো উল্টা হৈ আছে তো ইয়াক আমি সিধা কৰো a power x a power y minus b power y minus আহি যাব b power x ইয়াতে এটো হৈ যাব a power x sorry a power y minus b power y so ইয়াতে এটো পার্ট কমন আহি আছে তো এটো আমি লিখিলাম a power y minus b power y এটো গল a power x minus b power x এতে a পার্টটো কি হ'ব এটো গ্ৰেটাৰ দেন 0 হ'ব বিকজ x পজিটিভ আছে y পজিটিভ আছে যেনটো পাৱাৰটো লৈ প্লাস সাবট্ৰেক্ট কৰিলে পজিটিভ আহিব এটো হৈ গল গ্ৰেটাৰ দেন 0 তে ইয়াৰ প্লেছত আমি এটো ৰিপ্লেস কৰিব পাৰো সো a power x plus y plus b power x plus y minus a power x b power y plus a power y b power x greater than 0 so এর পর আমি লিখে পারো a power x plus y plus b power x plus y will be greater than a power x b power y plus a power y b power x এটো আমার আহি যায় প্রুফ কোশ্চেন নাম্বার 3 Question number 7 আছে if a comma b greater than 0 and a greater than b then show that a power a b power b greater than b power a power b b power a so দিয়া আছে a comma b greater than 0 so a comma b greater than 0 then a minus b will be greater than 0 ঠিক আছে প্রথমে আমি লিখলাম a greater than b then a minus b will be greater than 0 by definition of inequality now a minus b greater than 0 আছে আৰু আমাক দিয়া আছে a greater than b again লিখিলাম then a power a minus b will be greater than b power a minus b ঠিক আছে দুই পিনে পাওয়ার a minus b লৈ ললো তবে পাওয়ারটো গ্রেটার হ'ব এই সাইডটো ইয়াক আমি এনেকৈ লিখিব পাৰো a power a by a power b ঠিক আছে greater than b power a by b power b ঠিক আছে সো ইয়াক ক্রস মাল্টিপ্লাই কৰি দিলে
हमारा ए पावर ए इंटू बी पावर बी विल बी ग्रेटर देन ए पावर बी इंटू बी पावर ए सो आम प्रूफ ठीक है सो आम कर गई क्वेश्चन नंबर 8 से व्हिच इज बिगर सो आम के चाँ कौन डांगर आसे तो आम कि करूँ यार ये सबट्रैक्ट कर चाँ कौन डांगर ओलाइसे ठीक है तो आमार इते आछे ए क्यूब प्लस 2b क्यूब माइनस 3ab स्क्वायर ये आम सबट्रैक्ट कर आसो तो जो सबट्रैक्ट करूँ तेंते आमार इते आहिसे ए क्यूब प्लस 2b क्यूब माइनस ये आम लिखिब पारो 2ab स्क्वायर माइनस ab स्क्वायर सो ये जाए ए क्यूब माइनस ab स्क्वायर प्लस 2b क्यूब माइनस 2ab स्क्वायर तो यार कमन लले आमार ए ए स्क्वायर माइनस बी स्क्वायर प्लस यार ए प्लस बी इंटू ए माइनस बी प्लस 2b स्क्वायर इते आम कि करूँ ये ए माइनस बी आसे इते माइनस साइन दी पे आम चेंज कर दूँ ये तुमार ए माइनस बी तो ये ए माइनस बी कमन आहिसे सो ए माइनस बी कमन ले लो थकिबा ए प्लस बी माइनस 2b स्क्वायर ठीक है इतना ये गल ए माइनस बी कमन ए स्क्वायर प्लस ए बी माइनस 2b स्क्वायर ठीक है तो फार्दार आम फैक्टराइज करूँ ये गल ए माइनस बी ए स्क्वायर प्लस ए बी माइनस बी स्क्वायर ठीक है तो ए माइनस बी ये गल ए स्क्वायर माइनस बी स्क्वायर प्लस ए बी माइनस बी स्क्वायर ये ए माइनस बी ये ए प्लस बी इंटू ए माइनस बी प्लस इते बी कमन लले ए माइनस बी ठीक है ये गल ए माइनस बी तो बाहर आसे इते आको तुमार ए माइनस बी कमन आसे तो आम ए माइनस बी कमन ले लो ठीक है ए प्लस बी ये गल ए माइनस बी होल स्क्वायर ये गल ए प्लस 2b तो चुआ ए ग्रेटर देन 0 बी ग्रेटर देन 0 तो ए माइनस बी होल स्क्वायर ये कि ग्रेटर देन 0 और ए प्लस 2b ग्रेटर देन 0 सो ये आम लिखि दिम ग्रेटर देन 0 हो गल सो यार प्लेसत आम ये रिप्लेस कर पारो सो यार प्लेसत आम लिखि दिलु ए क्यूब प्लस 2b स्क्वायर माइनस 3ab स्क्वायर ठीक है तो याक आम एने लिखि पारो ए क्यूब प्लस 2b स्क्वायर बी ग्रेटर देन 3ab स्क्वायर तो आमार जाए ये इतके ग्रेटर आछे ठीक है ये क्वेश्चन नम्बर 8 हो गल ए क्यूब माइनस ए स्क्वायर माइनस ए माइनस 2 ठीक है ये हो जा ए क्यूब माइनस ए स्क्वायर माइनस ए माइनस 1 भाग कर दिलु तो इते आम लिखिलु ए क्यूब माइनस 1 माइनस ए स्क्वायर माइनस ए माइनस 1 ठीक है तो इते आम जो ब्रैकेट दी पार्ट तो क्या पजिटिव हो जाए सो याक आम लिखि पारो ए माइनस 1 इंटू ए स्क्वायर प्लस 1 माइनस ए स्क्वायर प्लस 1 सो ये कमन आसे तो आम लिखि पारो ए स्क्वायर प्लस 1 ये थी जा ए माइनस 1 तो ये हो जा ए स्क्वायर प्लस 1 ये थी जा ए माइनस 2 ये चुआ ए क्यूब will be greater than a square plus a plus 2 if a minus 2 is greater than 0 this implies a will be greater than 2 तो यदि a greater than 2 है तेंते ये ट्रू है and a cube will be less than a square plus a plus 2 if a minus 2 will be less than 0 this implies a will be less than 2
সো এইটো হৈ যায় আমাৰ কুৱেশ্যন নম্বৰ 9 ঠিক আছে সো কুৱেশ্যন নম্বৰ আমি 10 কৰিব গৈছো চোৱা এটো আমাক কি দি আছে তো আমাক এই দুটাৰ মাজত কি ডিফাৰেন্সটো ফাইন্ড কৰিব আছে তো কোনটো ডাঙৰ আছে তো আমি সাবট্ৰেক্ট কৰি লওঁ a cube minus 3a square b minus b cube minus 3ab square তো এটো মাইনাস দিলে এটো কি হৈ যাব প্লাস হৈ যাব প্ৰথম ব্র্যাকেট দিও সো a cube minus 3a square b minus b cube plus 3ab square ইয়াত সো এটো এৰেঞ্জ কৰি দিলে এটো ফৰ্মুলাটা আহি যাব সো a cube minus 3ab square plus 3a square b plus 3ab square minus b cube so eto formula ahi gol a minus b whole cube that's why a greater than 0 b greater than 0 tene a minus b will be greater than 0 hobe eta ইয়াৰ প্লেসত আমি এটো লিখি পাৰো so a cube minus 3a square b minus b cube minus 3ab square will be greater than 0 so a cube minus 3a square b will be greater than b cube minus 3ab square hence eto prove ho jay je eto dangor ase yatke thik ase eto hoigol question number 10